জিএসটি হ্ৰাস পোৱাৰ পাছতো নকমিল সামগ্ৰীৰ মূল্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম হ্ৰাস হ'ব বুলি চৰ্চা চলিছিল ঢাকঢোল কোবালেও কিন্তু নকমিল একো সামগ্ৰীৰ দাম কিন্তু সামগ্ৰীৰ দাম নকমাৰ আঁৰত কি আছে মনত ৰাখিব ছমাহ পূৰ্বে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবে সৰ্বোচ্চ জিএসটি যিটো হাৰ হেয়া হ্ৰাস কৰা হ'ব বুলি দাবী কৰা হৈছিল 18 পৰা 12% পৰা 5% হ্ৰাস কৰা হৈছিল গতিকে সাধাৰণ মানুহ অধিক উপকৃত হ'ব বুলি কোৱা হৈছিল 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা জিএসটিৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন ঘটিছে আৰু তেতিয়াৰ পৰাই মোদী চৰকাৰ আৰু বিজেপিয়ে উচ্চস্বৰে প্ৰচাৰ কৰি আহিছে যে এই সিদ্ধান্তৰ জৰিয়তে মানুহে মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পৰিব বা পৰিছে ইতিমধ্যে জিএসটিৰ হাৰ হ্ৰাসক যুগান্তকাৰী পদক্ষেপ বুলিও অভিহিত কৰা হৈছিল কিন্তু জিএসটিৰ হাৰ হ্ৰাস হোৱাৰ ছমাহ পাৰ হৈ গ'ল দেখা গৈছে যে এই ছমাহত মূল্য বৃদ্ধি ঠিক সেই সামগ্ৰীবোৰতে দেখা গৈছে যিবোৰ সামগ্ৰীৰ অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰী আৰু এই ধাৰাটো নেশ্যনেল ইনষ্টিটিউট অফ পাব্লিক ফাইনেন্স এণ্ড পলিচিৰ এক অধ্যয়নত ধৰা পৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ খুচুৰা মূল্য বৃদ্ধিৰ হাৰ বিশ্লেষণ কৰি এই পৰিসংখ্যা পোৱা গৈছে খাদ্য সামগ্ৰী ঘৰুৱা সামগ্ৰী দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে ধৰি লওক চাবোন তেল শ্যাম্পু পাউডাৰৰ দাম বৃদ্ধি পাইছে এতিয়া আনহাতে এয়াৰ কণ্ডিশ্যনাৰ মেচিন মটৰচাইকেল গাড়ী চাইকেল আদিৰ দাম ক্ৰমান্বয়ে হ্ৰাস পাইছে আনকি স্মাৰ্টফোনৰ দামো হ্ৰাস পাইছে সহজ ভাষাত ক'বলৈ গ'লে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰতিদিনে যিবোৰ সামগ্ৰীৰ দাম বেছিকৈ ব্যৱহাৰ কৰে সেইবোৰৰ দাম মূল্য বৃদ্ধিৰ হাৰে প্ৰভাৱিত কৰিছে আৰু 2025 চনৰ মে'ৰ পৰা আগষ্টলৈকে যি মূল্য আৰু 2026 চনৰ যি অক্টোবৰৰ পৰা জানুৱাৰীলৈকে যি মূল্যৰ উঠানমাৰ ওপৰত বিশ্লেষণ কৰা হৈছিল আৰু বিশ্লেষণত দেখা গৈছে যে বেছিভাগ ক্ষেত্ৰতে খাদ্য সামগ্ৰীৰ দাম অধিক বৃদ্ধি পাইছে ঘিউ গাখীৰ পনীৰ আচাৰ জাম জেলি চকলেট ৰন্ধন মছলা পেকেটজাত যিবিলাক খাদ্য পানীয় সকলো এই বস্তুবিলাকৰ দাম তালিকাত আছে কিন্তু এচি মূল্য 6.5% হ্ৰাস পাইছে গাড়ীৰ দাম 7.5% হ্ৰাস পাইছে টায়াৰ টিউব দামী জোতা আদিৰ দাম হ্ৰাস পাইছে যিবোৰ সামগ্ৰীৰ দাম হ্ৰাস কৰা হৈছে বুলি কোৱা হৈছে সেইবোৰৰ তুলনাত যিবোৰ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে সেইবোৰৰ জিএসটি আটাইতকৈ বেছি কিন্তু হ্ৰাস পাইছিল তেতিয়া আৰু তেওঁলোকৰ জিএসটি ৰেট 5% বা 0 কিন্তু গ্ৰাহকে সেই সুবিধা বেছি দিন নাপালে কাৰণ জিএসটি হ্ৰাস হ'লেও যিটো এমআৰপি সেই এমআৰপি বৃদ্ধি পালে গতিকে দাম য'ত আছিল তাতেই হৈ আছে সেই ঠাইতে আছে আৰু দাম বৃদ্ধিৰ প্ৰৱণতাহে অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া ধৰি লওক টায়াৰৰ দাম কমিলেও 2014 চনৰ পূৰ্বে যিমান আছিল বা গাড়ীৰ দাম কমিলেও বা এখন স্কুটিৰ দাম কমিলেও 2014 চনৰ পূৰ্বে ধৰি লওক সেইখন স্কুটি 46,000 47,000 পাইছিল কিন্তু এতিয়া সেইখন স্কুটিয়ে এতিয়া 1 লাখৰ ওচৰত ক্ৰয় কৰিবলগীয়া হয় সেই তেনেকুৱা ধৰণৰ কথাবিলাক দাম কমিলেও কিন্তু ইমানখিনি কমা আমি দেখিবলৈ পোৱা নাই সেই দামেও কিন্তু ৰাইজৰ ওপৰত মাধমাৰ সোধাই আছে ধন্যবাদ